ষ্টুডিঅ'ত মই প্ৰাঞ্জল আপোনালোকক সবিস্তাৰে জনাব বিচাৰিছোঁ গোটেইখিনি কথা কি হৈছে আৰু কি দাবী কৰা হৈছে। ইজৰাইল ডিফেন্স ফৰ্চে দাবী কৰিছে যে এডমিৰেল আলী ৰেজা তাংছিৰি এইগৰাকী হৈছে এডমিৰেল আলী ৰেজা তাংছিৰি, যিগৰাকীয়ে গোটেই এই হৰমুজ প্ৰণালী, যিটো প্ৰণালীৰে কৌশলগতভাৱে জলপথ হিচাপে এই পথটো যিহেতু ব্যৱহাৰ কৰা হয়, এই হৰমুজ প্ৰণালীৰ গোটেই হৰ্তাকৰ্তা বিধাতা স্বৰূপ আছিল এইগৰাকী সেনা প্ৰধান এডমিৰেল আলী ৰেজা তাংছিৰি। কিন্তু লক্ষণীয়ভাৱে তেওঁক নিধন কৰা বুলি যদিও ইজৰাইল ডিফেন্স ফৰ্চে দাবী কৰিছে, অৱশ্যে আনুষ্ঠানিকভাৱে ইৰাণে এতিয়ালৈকে বিবৃতি প্ৰকাশ কৰা নাই। স্বাভাৱিকতে ইৰাণে তাৎক্ষণিকভাৱে এই কথাবোৰ সদৰি নকৰে বা তেওঁলোকে বিবৃতি নিদিয়ে, কিন্তু এইটো এটা অতি ডাঙৰ খবৰ হিচাপে পৰিগণিত হৈছে। কাৰণ এইগৰাকী আলী ৰেজা তাংছিৰি কেৱল মাত্ৰ এজন সেনা বিষয়াই নহয়, সেনাৰ উচ্চপদস্থ বিষয়া হোৱাৰ সমান্তৰালকৈ এওঁ পশ্চিমীয়া দেশসমূহৰ বাবে এক তীব্ৰ প্ৰত্যাহ্বান স্বৰূপ আছিল। আমাৰ হাতত যিটো ৰিপৰ্ট আছে সেই ৰিপৰ্টত এইখিনি কথাই কোৱা হৈছে যে হৰমুজ প্ৰণালী বন্ধ কৰি বিশ্বৰ তেল বাণিজ্য স্তব্ধ কৰি দিয়াৰ যি ভাবুকি ইৰাণে দিছিল, সেই সমগ্ৰ ভাবুকিৰ আঁৰত এইগৰাকী তাংছিৰিৰ মস্তিষ্ক জড়িত আছিল বুলি সদৰি কৰা হৈছে। মানে ইৰাণে হৰমুজ প্ৰণালী বন্ধ কৰাৰ যিটো ভাবুকি, সেই ভাবুকি এই গোটেই কথাবোৰ আচলতে এইগৰাকীৰ মস্তিষ্কৰ পৰা ওলাইছিল বুলি সদৰি কৰা হৈছে, ইজৰাইল ডিফেন্স ফৰ্চে দাবী কৰিছে। আৰু তেওঁকেই নিধন কৰি দিয়া হৈছে বুলি সদৰি কৰা হৈছে, যিটো গোটেই বিশ্বৰ বাবে অন্যতম এটা ডাঙৰ খবৰ হিচাপে পৰিগণিত হৈছে। ইতিমধ্যেই এমাহ হ'ব হৈছে, মন কৰক 28 ফেব্ৰুৱাৰীতেই আৰম্ভ হৈছিল এই যুদ্ধ, আৰু তাৰ পৰা এতিয়া আজি 27 মাৰ্চ আৰু কাইলৈ 28 মাৰ্চ সম্পূৰ্ণ হ'ব। আৰু এই দিনটোতেই মানে আজিৰ এই দিনটোত এই মুহূৰ্তত আপোনালোকে পোনপটীয়া সম্প্ৰচাৰ চাই আছে, এমাহ প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। আৰু এই সময়খিনিতে আমি দেখিবলৈ পাইছোঁ ইজৰাইল ডিফেন্স ফৰ্চে এটা ডাঙৰ পৰিঘটনা সংঘটিত কৰিলে, যিটোক লৈ এতিয়া চৰ্চা হৈছে। ইমান দিনে কিন্তু চাওক, প্ৰায় এমাহৰ এই যুদ্ধতেই এক প্ৰকাৰ গোটেই বিশ্বৰ অৰ্থনীতি স্তব্ধ হৈ পৰিছে, শ্বেয়াৰ মাৰ্কেট ক্ৰেছ হৈ পৰিছে। আৰু যদি এই যুদ্ধ দীঘলীয়া হয় কি পৰিণাম হ'ব পাৰে। এই হৰমুজ প্ৰণালীৰে ইমান শক্তি যে গোটেই বিশ্বৰ খাৰুৱা তেলৰ বজাৰত, ৰন্ধন গেছৰ বজাৰত অথবা সাৰৰ বজাৰত ব্যাপক ৰূপত প্ৰভাৱ পেলাই দিছে। কেৱল মাত্ৰ এটা ছেক্টৰতে নহয়, প্ৰতিটো ছেক্টৰতে। আৰু তেলৰ লগত, ৰন্ধন গেছৰ লগত, সাৰৰ লগত গোটেই বিশ্বৰ অৰ্থনীতি যিহেতু জড়িত হৈ থাকে, বিশ্বৰ খেতি জড়িত হৈ থাকে, বজাৰ জড়িত হৈ থাকে, এই গোটেই প্ৰণালীটোৱে স্তব্ধ হৈ পৰাৰ ফলত এতিয়া সাধাৰণ ৰাইজৰ মাজত হাৰাশাস্তি। বহু দেশত মূল্য বৃদ্ধি ঘটিছে, বহু স্থানত মূল্য বৃদ্ধি ঘটাৰ আশংকা আছে, বহু স্থানত পেট্ৰল ডিজেলৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে। সেই অৱস্থাবোৰ একমাত্ৰ এই হৰমুজ প্ৰণালীটোৰ বাবে হৈ আছে, যিটো হৰমুজ প্ৰণালীৰ এই সমগ্ৰ পশ্চিমীয়া দেশবোৰক যি ভাবুকি দিয়াৰ গোটেই কামখিনি হৰমুজ প্ৰণালী বন্ধ কৰি এইগৰাকী ব্যক্তিৰ তত্ত্বাৱধানতে সেইখিনি কাম হৈছিল। আৰু সেইগৰাকী ব্যক্তিকেই ইজৰাইল ডিফেন্স ফৰ্চে নিধন কৰা বুলি খবৰ আহিছে, যথেষ্ট গুৰুত্বপূৰ্ণ খবৰ। আক্ৰমণৰ ধৰণ কেনেকুৱা সেই সন্দৰ্ভতো ৰিপৰ্টত আহিছে। কেইবাটাও আন্তঃৰাষ্ট্ৰীয় সূত্ৰৰ মতে ইজৰাইলৰ এক অত্যন্ত নিখুঁত প্ৰিচিজন ষ্ট্ৰাইকত এইগৰাকী সেনাবাহিনীৰ বা সামৰিক বিষয়াৰ মৃত্যু ঘটিছে। যদি এই বাতৰি আনুষ্ঠানিকভাৱে সত্য প্ৰমাণিত হয়, তেন্তে ইৰাণৰ সামৰিক শক্তিৰ বাবে কাছিম চুলেমানীৰ মৃত্যুৰ পিছত এইটো আটাইতকৈ ডাঙৰ খবৰ হিচাপে পৰিগণিত হৈছে বা হ'ব। ইফালে তাৰ মাজতে আকৌ ইজৰাইল ডিফেন্স ফৰ্চে ইমানতে ক্ষান্ত নাথাকিল। এফালে তেওঁলোকে এইগৰাকী এডমিৰেল আলী ৰেজা তাংছিৰিক নিধন কৰিলে, তাৰ বিপৰীতে আকৌ ইজৰাইলে কি কৰিছে, আন কেইবাটাও স্থানত আকৌ টাৰ্গেট কৰি লৈছে, আক্ৰমণ সংঘটিত কৰিছে। তেহৰাণত আক্ৰমণ সংঘটিত কৰাৰ খবৰ আহিছে। ইৰাণৰ ভূখণ্ডৰ ভিতৰত সোমাই ইজৰাইলী বায়ুসেনাই এনেধৰণৰ ভয়ংকৰ আক্ৰমণ সংঘটিত কৰাৰ খবৰ আহিছে, যিটো অত্যন্ত স্পৰ্শকাতৰ, অত্যন্ত চিন্তনীয়। ইৰাণৰ কেইবাখনো গুৰুত্বপূৰ্ণ চহৰ তেহৰাণ, ইছফাহান, উৰ্মিয়া এই স্থানবোৰত আক্ৰমণ কৰাৰ খবৰ আহিছে। তেহৰাণৰ পৰা কি খবৰ আহিছে? তেহৰাণত ইৰাণৰ ৰাজধানী চহৰখনত সামৰিক ঘাটিসমূহক লক্ষ্য কৰি ইজৰাইলে আক্ৰমণ কৰা বুলি খবৰ আহিছে। পুৱাৰ ভাগতে আহিছে এই খবৰটো। ইফালে ইছফাহানৰ কি খবৰ আহিছে? এই চহৰখনৰ ইৰাণৰ পাৰমাণৱিক গৱেষণা আৰু ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ কেন্দ্ৰবিন্দু যিহেতু হয়, ইয়াত হোৱা বিস্ফোৰণে ইৰাণৰ প্ৰতিৰক্ষা বেহু ভাঙি পৰাৰ সংকেত দিছে। ইছফাহান পাৰমাণৱিক ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ কেন্দ্ৰবিন্দু ইৰাণৰ, আৰু সেই ইছফাহানত আক্ৰমণ সংঘটিত কৰাটোৱে ইৰাণৰ প্ৰতিৰক্ষা বেহু ভাঙি পৰাৰ এটা সংকেত দাঙি ধৰিছে। আচলতে তেওঁলোকৰ বাবে, ইৰাণৰ বাবে এইটো সংকট, আৰু সংকেতটো হৈছে গোটেই বিশ্বৰ বাবে। উৰ্মিয়াত কি খবৰ আহিছে? উৰ্মিয়া হৈছে উত্তৰ পশ্চিম ইৰাণৰ এই চহৰ, উৰ্মিয়া এই চহৰখন, আৰু তাত ধাৰাবাহিক বিস্ফোৰণৰ খবৰ আহি আছে উৰ্মিয়া চহৰত। ইফালে ক্ষয়ক্ষতিৰ পৰিমাণ, স্থানীয় সূত্ৰই এইখিনি কথা সদৰি কৰিছে যে এই আক্ৰমণত বহু সামৰিক লোকৰ লগতে সাধাৰণ লোকৰ হতাহতৰ আশংকা কৰা হৈছে।
অট্টালিকা আৰু সামৰিক ভাণ্ডাৰ জুইত জাহ গৈছে যদিও ইৰাণৰ পৰা ফটোবোৰ অহাটো ইমান সম্ভৱ নহয় এই মুহূৰ্তত ইৰাণত বাহিৰৰ সকলো এপ বাহিৰৰ সকলো ইন্টাৰনেট সেৱা কৰ্তন হৈ আছে ইৰাণৰ ভিতৰতে তেওঁলোকৰ মাজতে এটা নিৰ্দিষ্ট এপ বৰ্তমান চলি আছে যেটো আমি ব্যৱহাৰ কৰা আমেৰিকাৰ মেটাৰ হোৱাটছএপৰ লিখিয়াই হয় বা আমি ব্যৱহাৰ কৰা ইনষ্টাগ্ৰামৰ লিখিয়াই হয় কিন্তু হেতু ইৰাণৰ লোকৰ বাবেহে ইৰাণৰ যেটো এপ তেওঁলোকে ব্যৱহাৰ কৰি আছে সেই এপটোৰ হতে বাহিৰৰ কোনো লোক সংলগ্ন হ'ব নোৱাৰে বা বাহিৰলৈ সেই এপটোৰ লিংক নাযায় বাহিৰৰ যদি কোনোবা বিদেশত থকা লোকে যদি সেই এপটো ইনষ্টল কৰিবলৈ চেষ্টা কৰে তাত ইনষ্টল নহব কেৱল ইৰাণতহে ইনষ্টল হয় আৰু তেওঁলোকৰ কথাৰ আদান প্ৰদানবোৰ সেই এপটোৰ জৰিয়তে হৈ আছে বাকি ভিজুৱেল বা দৃশ্যবোৰ হেহে পোৱাত অসুবিধা হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰখনত মানে ইৰাণৰ ভিতৰত এই মুহূৰ্তত কেনেকুৱা পৰিস্থিতি কিমান ক্ষয়ক্ষতি হৈছে একেবাৰে সঠিক ৰূপত ক'ব পৰা অৱস্থাত কোনো নাই সঠিক ৰূপত এইটোৱে মাত্ৰ আমি উল্লেখ কৰিছো যেটো ইজৰাইল ডিফেন্স ফৰ্চে দাবী কৰিছে বা আন্তঃৰাষ্ট্ৰীয় আন কেতবোৰ সংবাদ মাধ্যমৰ পৰা যিবোৰ খবৰ আহিছে ইজৰাইল ডিফেন্স ফৰ্চে দাবী কৰিছে যে তেওঁলোকে বিস্তৰ ক্ষয়ক্ষতি কৰিছে ইৰাণৰ ভিতৰত বিশেষকৈ তেহৰান ইস্ফাহান আৰু উৰ্মিয়া নামৰ এই তিনিখন চহৰত ইয়াৰে তেহৰানটো ইৰাণৰ ৰাজধানীয়ে হয় ইস্ফাহান হৈছে পাৰমাণৱিক কেন্দ্ৰৰ ঘাটি আৰু সেই স্থানত ধাৰাবাহিক বোমা বিস্ফোৰণ হৈছে আৰু উৰ্মিয়া হৈছে ইৰাণৰ উত্তৰ পশ্চিম প্ৰান্তৰ এখন বিশেষ ঠাই য'ত এখন চহৰ য'ত ধাৰাবাহিক বিস্ফোৰণ সংঘটিত হোৱা বুলি খবৰ আহি আছে ইয়াৰ বিশ্ব অৰ্থনীতিৰ প্ৰভাৱ ব্যাপক ৰূপত পৰিছে সমান্তৰালভাৱে যুদ্ধৰ প্ৰসাৰ যদি হয় তেনেহলে লেবানন আৰু গাজাৰ সীমা অতিক্ৰমী এতিয়া যুদ্ধই পোনপটীয়াকৈ ইৰাণ আৰু ইজৰাইলৰ মাজত এক পূৰ্ণ পৰ্যায়ৰ সংঘাতৰ ৰূপ লৈছে ইজৰাইলৰ এই আক্ৰমণৰ পিছত এতিয়া সমগ্ৰ বিশ্বৰ চকু ইৰাণৰ শেহতীয়া স্থিতিক লৈ কাৰণ ইৰাণ ইমান দিনে নাচুৰবান্দা হৈ আছে ইৰাণ ইমান দিনে নিজৰ স্থিতিত অটল হৈ আছে তেওঁলোকে যুদ্ধ সমাপ্ত হোৱাটো নিজে বিচৰা নাই তেওঁলোকে কৈছে আমি সন্মুখলৈ আহি মৰিম কিন্তু আমি যুদ্ধৰ পৰা আঁতৰি নাযাওঁ পলাই নাযাওঁ আমি পলায়নবাদী মনোভাৱ নলওঁ কিন্তু এতিয়া ইৰাণে এই নিৰ্দিষ্ট উচ্চ খাপৰ যিসকল নেতা আছে সামৰিক বিষয় আছে তেওঁলোকৰ মৃত্যু হৈ আছে এটা ইৰাণৰ স্থিতি সঁচাকৈ লক্ষণীয় হ'ব এতিয়া যদি ইৰাণে অলপ স্থিতি নখলে তেনেহলে ভয়ংকৰ অৱস্থা হ'ব হৰমুজ প্ৰণালীৰ মূল যিগৰাকী মাষ্টাৰমাইণ্ড সেই মাষ্টাৰমাইণ্ড গৰাকীকে ইজৰাইলে নিধন কৰি দিয়া বুলি দাবী কৰিছে পুনৰ কওঁ ইৰাণে কিন্তু আনুষ্ঠানিক বিবৃতি দিয়া নাই যে তেওঁ নিধন হৈছে বুলি কেৱল মাত্ৰ এইটো ইজৰাইল ডিফেন্স ফৰ্চৰ হে দাবী ইয়াৰ মাজতে আন এটা খবৰ আহিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰফৰ পৰা ডোনাল্ড ট্ৰাম্পে এতিয়া হৰমুজ প্ৰণালী খুলি দিয়াৰ বাবে যেটো অন্তিম সময়সীমা দিছিল বা ডেডলাইন দিছিল হেতু বঢ়াই দিছে 10 দিনৰ বাবে এতিয়া 6 এপ্ৰিললৈকে সেই অন্তিম সময়সীমা আছে বুলি সদৰি কৰা হৈছে পূৰ্বে 23 মাৰ্চলৈকে হয়তো আছিল এতিয়া 6 এপ্ৰিল কৰি দিছে ডোনাল্ড ট্ৰাম্পে হৰমুজ প্ৰণালী খুলি দিয়াৰ অন্তিম সময়সীমা বা ডেডলাইন এতিয়া লক্ষণীয় হ'ব হৰমুজ প্ৰণালী আমেৰিকা যুক্তৰাষ্ট্ৰ বা পশ্চিমীয়া দেশবোৰৰ বাবে ইৰাণে খুলি দিয়ে নে নিদিয়ে কাৰণ তেওঁলোকৰ হৰমুজ প্ৰণালীৰ এই গোটেই পৰিকাঠামোটো নিৰ্মাণ কৰা এই সমগ্ৰ পৰিকল্পনাটো নিৰ্মাণ কৰা ব্যক্তিগৰাকী নিধন হৈ গৈছে আৰু তেওঁৰ মস্তিষ্কৰ প্ৰায় পশ্চিমীয়া দেশসমূহৰ বিৰুদ্ধে তাত বাধা নিষেধ আৰোপ কৰাৰ কথাটো ওলাইছিল এটা তেওঁ যদি সঁচাকৈ নিধন হৈছে ইয়াৰ পৰৱৰ্তী স্থিতি কেনেকুৱা হয় হৰমুজ প্ৰণালী সঁচাকৈ খুলি দিয়া হয় নে নহয় সকলো বিষয়ৰ ওপৰত আমাৰ চকু আছে স্বাভাৱিকতেই এইবোৰ ৰাজনীতিৰ খেল ইয়াত কূটনীতিৰ খেল জড়িত হৈ থাকে আৰু আন বহু কথাই জড়িত হৈ থাকে যিবোৰ সাধাৰণ মানুহে হয়তো হৃদয়ংগম কৰিব নোৱাৰেগৈ আৰু বহু কথা হয়তো আৰতে থাকি যায় আৰৰ খেলখন যথেষ্ট কঠিন যথেষ্ট জটিল আৰু যথেষ্ট স্পৰ্শকাতৰ হয় এই আৰৰ খেলখনৰ কথা হয়তো বহু সময় লাগিব বুজিবলৈ কিন্তু এই পৰিস্থিতিৰ অৱসান কিন্তু সকলোৱে বিচাৰিছে আৰু শান্তি শৃংখলা অটুট থকাটো সকলোৱে কামনা কৰিছে আপোনালোকৰ বহুমূলীয়া মতামত আমাৰ কমেন্ট বক্সত কমেন্ট কৰি জনাব পৰৱৰ্তী সময়ত আকৌ আহিম লাইভত চাই থাকক নিউজ 18